হেল্ল' মৰমৰ অকণিহঁত, তোমালোক নিশ্চয় ভালে কুশলে আছা। তোমালোকৰ পৰীক্ষা শেষ হ'ল, ৰিজাল্টো দিলে আৰু তোমালোকে নতুন ক্লাছ পালা নহয়। আশা ৰাখিছোঁ তোমালোক সকলোৱে ভালদৰে উত্তীৰ্ণ হৈছা। আৰু যদি কোনোবাই ভবামতে ফলাফল লাভ কৰিব নোৱাৰিলা, একো হতাশ হ'ব নালাগে। এতিয়া তোমালোকে নতুন ক্লাছত নতুন উদ্যমেৰে ভালদৰে পঢ়া পাতি কৰা, চাবাচোন তোমালোকে সুন্দৰ ফলাফল লাভ কৰিব পাৰিবা। অকণিহঁত, এতিয়া নিশ্চয় তোমালোকৰ আজৰি সময় নহয়নে? তোমালোকে নিশ্চয় ফুৰিব গৈছা, মা দেউতাৰ লগত ভালদৰে সময় পাৰ কৰিছা। আৰু এতিয়া আমাৰ আহিবলগীয়া উৎসৱ হৈছে আমাৰ বহাগ বিহু নহয়নে? তোমালোকৰ বাৰু বিহু ভাল লাগেনে? মোৰ কিন্তু খুব ভাল লাগে জানা। এতিয়া তোমালোকে জানানে বহাগ বিহু আমি কেইদিন পালন কৰোঁ? বহাগ বিহু 7 দিন পালন কৰা হয়। আৰু এই 7 দিনৰ বিহুকেইটা কি কি বিহু বুলি কোৱা হয় তোমালোকে জানানে? আহাচোন আজি আমি বহাগ বিহুৰ বিষয়ে অকণমান কথা পাতোঁ। চতৰ সংক্ৰান্তিৰ দিনাখন যি বিহু আৰম্ভ হয়, এই বিহু প্ৰথম বিহুটো কি বুলি কোৱা হয়? গৰু বিহু। আৰু এই গৰু বিহুত কি কৰা হয় তোমালোকে বহুতে হয়তো জানা আৰু বহুতে হয়তো দেখিছা। যাৰ গাঁৱত ঘৰ বা গাঁৱৰ লগত তোমালোকৰ সম্পৰ্ক আছে, গাঁৱলৈ যোৱা নিশ্চয় তাত দেখিছা গৰুক কি কৰে? গা ধুৱায়, মাহ হালধিৰ মালা পিন্ধায়, দীঘলতি মাখিয়তী পাতেৰে গৰুক কোবাই কোবাই গা ধুৱায়। আৰু আচলতে কি কৰে? গৰুৰ যাতে গোটেই বছৰটো বেমাৰ আজাৰ নহয়, গৰুটোৱে যাতে ভালদৰে কি হয় বেমাৰ আজাৰ নোহোৱাকৈ আগবাঢ়ি যাব পাৰে গৰুটোৱে, সেইকাৰণে আশীৰ্বাদ কৰা হয়। আৰু কি কৰা হয় জানা? সন্ধিয়া গোহালিটো ভালকৈ চাফ চিকুণ কৰা হয়। গোহালি বাৰু সদায় চাফ চিকুণ কৰে আৰু সিদিনাখন পৰম্পৰাগতভাৱে গোহালিত কি দিয়ে? ধোঁৱা দিয়ে, জাক দিয়া বুলি কোৱা হয়। আৰু তাৰপিছত গৰুক কি কৰে জানা? নতুন পঘাৰে বান্ধে, অৰ্থাৎ নতুন পঘাডাল গৰুৰ বিহুৱান। আৰু তাৰ পিছৰ বিহুৰ দিনাখন কি বিহু বুলি কোৱা হয় জানা? মানুহ বিহু। মানুহ বিহুৰ দিনাখন কি কৰে? ডাঙৰে সৰুক বিহুৱান দিয়ে, সৰুৱে ডাঙৰক সেৱা কৰে আৰু চিৰা সান্দহ পিঠা পনা এইবিলাক বনায়, এইবিলাক খায়, আত্মীয় কুটুম্বৰ ঘৰলৈ অহা যোৱা কৰা হয়। আৰু তাৰ পিছৰ দিনাখনৰ বিহুটোক কি বুলি কোৱা হয় জানা? গোঁসাই বিহু। এই বিহুত গোঁসাই ঘৰত শৰাই আগবঢ়োৱা হয় আৰু বছৰটো যাতে সকলোৰে সুকলমে পাৰ হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। আৰু চতুৰ্থ বিহুটোক কি বিহু বুলি কোৱা হয় জানা? তাঁতৰ বিহু। তাঁতশাল দেখিছানে তোমালোকে? য'ত কাপোৰ বোৱে। আৰু পঞ্চম বিহুটোক কি বুলি কোৱা হয় জানা? নাঙলৰ বিহু। তোমালোকে বাৰু নাঙল দেখিছানে? আমি দেখিছিলোঁ, গাঁৱত ডাঙৰ হৈছিলোঁ। আগতে কি হৈছিল জানা? খেতি চহাবলৈ নাঙল ব্যৱহাৰ কৰা হৈছিল। আজিকালি নাঙলৰ প্ৰচলন বহু পৰিমাণে কমি গৈছে, হয়তো প্ৰায় নোহোৱা বুলিয়ে হয়তো ক'ব পাৰি। মই তোমালোকক এইটো কথা ইমান সঠিককৈ ক'ব নোৱাৰিম, কিন্তু এটা কথা, আজিকালি ট্ৰেক্টৰৰ প্ৰচলন হৈছে। এই ট্ৰেক্টৰেৰে কি কৰে? খেতিয়কসকলে বহু কম সময়ৰ ভিতৰতে মাটি চহ কৰিব পাৰে আৰু সেইকাৰণে নাঙলৰ ব্যৱহাৰটো হয়তো ভালেখিনি কমি আহিছে। গতিকে তাৰ পিছৰ বিহুটো অৰ্থাৎ ষষ্ঠ বিহুটোক কি বুলি কোৱা হয় জানা? জীয়ৰী বিহু বা চেনেহী বিহু। আৰু সপ্তম বিহুটোক কোৱা হয় চেৰা বিহু। গতিকে অকণিহঁত গম পালা বহাগ বিহুৰ এই 7টা নামক। গতিকে আজিলৈ এৰো দেই। আকৌ আহিম তোমালোকৰ ওচৰলৈ বেলেগ এটা কথা আলোচনা কৰিবলৈ, নহয়নে? তোমালোক সকলোৱে ভালে কুশলে থাকা। আজিলৈ আহোঁ দেই। বাই বাই।